আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা আজি বিশেষ দিনটোলৈ সকলোকে স্বাগতম জনাইছো। Arohan Foundation is a popular organization known for its social and cultural activities throughout Assam. Arohan Foundation has been able to give employment about 1,600 women so far in different fields. In different parts of Assam, it has been imparting training on fish cultivation, animal husbandry, etc. The aim of giving birth to Arohan Foundation was to provide women empowerment and child protection. Deepajyoti param jyoti Deepajyoti janare dana Deepaharatu me papam Deepanam Arvigam sukha sampradam Desabuddhi vinasaya Atmajyoti namastute Atmajyoti pradiptaya Brahmajyoti namastute Brahmajyoti pradiptaya Gurujyoti namastute Om Santi Santi তোমার ছবি ধরা দিনা রূপরে আহি হিয়ার তুমি যেমন সুগান নিয়রে শেষা তুপা নবিয়া রোদরে মুরদেহ প্রতি তুয়া ভাবু তোমার বুকে প্ৰথমে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছো আমাৰ মাজত উপস্থিত থকা আৰোহণ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালন সঞ্চালিকা ডক্টৰ হিমা কাশ্যপ বাইদেউ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছো। সম্বৰ্ধনা জ্ঞাপন কৰিব সহকাৰী প্ৰবন্ধক আৰোহণ ফাউণ্ডেশ্যন সন্মানীয় শ্ৰীযুত উৎপল ভৰদ্বাজ ডাঙৰীয়াই। সম্বৰ্ধনা জনাইছে এখন কাৰ্বি পহৰে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা সন্মানীয় ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী দেৱক। মই উৎপল ভৰদ্বাজ ডাঙৰীয়াক তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা সন্মানীয় পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াক। তেখেতক এখনি কাৰ্বি পহ আৰু এটি স্মাৰক লগতে এখনি গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা সন্মানীয় শ্ৰীযুত অতুল বায়ন ডাঙৰীয়া। মই ডক্টৰ হিমা কাশ্যপ ডাঙৰীয়ানীক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। তেখেতকো এখনি কাৰ্বি পহ এটি স্মাৰক আৰু এখনি গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সংগীত পৰিচালক সন্মানীয় শ্ৰীযুত জন্মী দাস ডাঙৰীয়া।
ধন্যবাদ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত উপস্থিত থকা সন্মানীয় শ্ৰীযুতা অশোকা শৰ্মা ডাঙৰীয়ানী বাইদেউক ইয়াৰ পিছতে আদৰণি ভাষণ জনাবলৈ মই অনুৰোধ জনাইছো ডক্টৰ হিমা কাশ্যপ ডাঙৰীয়ানীক মুখ্য পৰিচালন সঞ্চালিকা আৰোহণ ফাউণ্ডেশ্যন দূৰে মূৰে আলু কৰে যাত্ৰা ব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত সতীৰ্থ সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে আজি আমি আৰোহণ ফাউণ্ডেশ্যনৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰাৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ সৈতে যিসকল ব্যক্তি আছে প্ৰথমে মই শ্ৰদ্ধা জনাইছো প্ৰত্যেকগৰাকী দিব্য অংগৰ অধিকাৰীক ইয়াৰ পৰাই আপোনালোকক সেৱা জনাইছো আৰু আমাৰ মঞ্চত আসন শুৱনি কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুসাহিত্যিক চিকিৎসক আৰু ছাৰে যেতিয়া সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গায় লগতে আমাক হাঁহিৰ খোৰাকো যোগায় হয়নে ছাৰৰ গীত শুনিছেনে আপোনালোকে আজি আমি শুনিম কিন্তু আৰু আজি আমাৰ বাবে আৰোহণ ফাউণ্ডেশ্যনৰ বাবে সৌভাগ্যৰ বিষয় আপোনালোকেও শুনি ভাল পাব আজি আমাৰ এই পবিত্ৰ অনুষ্ঠানটোতে ছাৰলৈ আমি প্ৰদান কৰিছো জীৱন জোৰা সাধনা বঁটা গতিকে ছাৰক শ্ৰদ্ধাৰ লগতে আমি অভিনন্দন জ্ঞাপন কৰিছো আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ সৈতে আছে আপোনালোকে হয়তো শুনিছে প্ৰজন্মৰ স্বত্বাধিকাৰী আমাৰ সৈতে আছে অশোকা শৰ্মা ডাঙৰীয়ানী খুব সুন্দৰকৈ তেখেতে এই যে দিব্য অংগৰ অধিকাৰী তেওঁলোকৰ বাবে এখন বিদ্যালয় স্থাপন কৰি খুব সুন্দৰকৈ পৰিচালনা কৰি আছে বাইদেউক ইয়াৰ পৰাই শ্ৰদ্ধা নিবেদিছো আজি আমাৰ অনুষ্ঠানত পাই আমি আপ্লুত হৈছো আমাৰ সৈতে আছে পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়া প্ৰত্যেকজনে মোৰ গুৰু আৰু প্ৰত্যেকৰে পৰা মই শিকো মোতকে সৰুজনৰ পৰাও কনিষ্ঠজনৰ পৰাও মই শিকো আৰু জ্যেষ্ঠজনৰ পৰাও শিকো এনেদৰে খলা বমাৰ মাজেৰে শিকি আহিছো গতিকে আমাৰ মাজত আছে আন এজন গুৰু পবিত্ৰ কুমাৰ শৰ্মা তেখেত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি লগতে আৰোহণ ফাউণ্ডেশ্যনৰ উপদেষ্টা তেখেতক আমাৰ অনুষ্ঠানলৈ শ্ৰদ্ধা জনাই ছাৰ দাদা প্ৰত্যেকটো মুহূৰ্তত আমি শিকো যিহেতুকে নহয় জানো শিকাৰ শেষ আছে জানো তেখেতক আজি আমাৰ অনুষ্ঠানলৈ শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাই আসন শুৱনি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সৈতে আছে আজি সকলো গুৰু মঞ্চত বহি থকা প্ৰত্যেকজনে মোৰ গুৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক মাজতে এখন ৰাস হৈছিলে ৰাসখনো ছাৰে শিকাইছিলে তেনেদৰে বিভিন্ন ধৰণৰ কেৱল সত্ৰীয়াই নহয় ৰাগ ভাওনা নাটক সকলোৰে প্ৰশিক্ষক আমাৰ গুৰু সদৃশ অতুল বায়ন ছাৰ তেখেতক আজি আমাৰ মাজত পাই আমি ধন্য হৈছো ধন্যবাদ জ্ঞাপন কৰিছো ছাৰ আমাৰ মাজত আপোনাক পাই মোৰ সন্মুখতে আছে মোৰ কাষতে আছে গুৰু জন্মী দাস আৰোহণ ফাউণ্ডেশ্যনৰ আন এটা চেল আৰোহণ সংগীত কানন সেই বিদ্যালয়খন তেখেতে খুব সুন্দৰভাৱে পৰিচালনা কৰি আছে ছাৰকো আজি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছো এই যে আমি সকলোৱে আজি একত্ৰিত হৈছো বিশ্ব প্ৰতিবন্ধী দিৱস বুলি এই যে আমাৰ এটা আন্তৰিকতা আমি এখন হাত আগবঢ়াই দিছো আপোনালোকে আন এখন হাত আগবঢ়াই দিছে তেনেকৈ অনুষ্ঠান বা আমি সকলোৱে ইজনে সিজনক সাৰথি কৰি চলি গৈ আছো
অকণমান আৰোহণৰ বিষয়ে কওঁ সৰুৰে পৰা মানে ভাল লাগিছিল কিবা আনৰ বাবে মোৰ এখন হাত আগবঢ়াই দিলে যদি আন কাৰোবাৰ সহায় হয় সেই সহায় কৰি মই সৰুৰ পৰাই ভাল পাইছিলোঁ অষ্টমমান শ্ৰেণীৰ পৰাই ভাল পাইছিলোঁ যিদৰে মই চতুৰ্থমান শ্ৰেণীৰ পৰাই লিখি ভাল পাইছিলোঁ ঠিক সেইদৰে সহায় কৰিও ভাল পাইছিলোঁ আৰু তেনেকৈ মই যি উপাৰ্জন কৰোঁ সেই আমাৰ উপাৰ্জনৰ অকণমান কিঞ্চিত যদি যিসকলৰ প্ৰয়োজনক দিব পাৰোঁ তেতিয়া আমি বহুত আনন্দ পাওঁ আৰু সুখী অনুভৱ কৰোঁ আৰু তাৰে বাবে আমাৰ আজি প্ৰতিবন্ধী দিৱসৰ হুইলচেয়াৰ বিতৰণে হওক বা লেপটপ ব্লাইণ্ড ষ্টিক আমি এই অনুষ্ঠানটো ছেপ্টেম্বৰ মাহতে পতা কথা আছিলে কিন্তু আমাৰ ঈশ্বৰ পুত্ৰক হেৰুৱাৰ বাবে আমি অনুষ্ঠানটি আজি যিহেতু প্ৰত্যেক বছৰে আমি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাই পালন কৰি আহিছোঁ আগৰ কেইবছৰ আমি হুইলচেয়াৰ বিতৰণ কৰিছিলোঁ এইবাৰ আমাক যেতিয়া জনালে যে এইবাৰ আমাক ব্লাইণ্ড ষ্টিক আৰু লেপটপৰো প্ৰয়োজন আছে গতিকে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু আগলৈও চেষ্টা কৰিম আপোনালোকক এনেকৈয়ে সহায় সাৰথি বা আপোনালোকে যেনেকৈ আমাৰ পৰা বিচাৰে আমি কিঞ্চিত হ'লেও দি যাবলৈ আপোনালোকক চেষ্টা কৰিম আমাৰ অনুষ্ঠানৰ আৰম্ভণিতেই আমি আমাৰ অসমীয়া জাতিৰ সত্তা প্ৰত্যেকজন ব্যক্তি কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে আবাল বৃদ্ধ বনিতালৈকে সকলোৱে জুবিন গাৰ্গ আমাৰ মৰমৰ জুবিন দাক ভাল পাইছিল আমি ফেচবুক স্ক্ৰল কৰি থাকিলেও এই সৰু সৰু মাত নুফুটা ল'ৰা ছোৱালীও জুবিনদাৰ গীত গায় গতিকে জুবিনদাৰ সত্তা আমি কৈ শেষ কৰিব নোৱাৰোঁ আৰু ইয়াতে ধৰক দীঘলীয়া ভাষণো দিয়াৰ সময় নহয় যিহেতুকে আপোনালোক বহুত দূৰৰ পৰা আহিছে এই যে জাতিৰ সত্তা জুবিন দাই হওক বা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু আমাৰ প্ৰত্যেকজন ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আমি প্ৰত্যেককে জীয়াই ৰাখিব লাগিব কেনেকৈ জীয়াই ৰাখিম বাৰু গীতেৰে অনুৰাগ কিন্তু একদম অনুৰাগৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে অহাৰ পৰাই কিবা এটা সুধিলে অনুৰাগৰ এনচাৰটো একেবাৰে মুখতে থাকে আমি তেওঁলোকৰ গীতসমূহ কেনেকৈনো ৰাখিব পাৰোঁ আমাৰ মাজত সজীৱ কৰি বা ছবি আকাৰে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব এজনে চেষ্টা কৰিলেহে আমি এজনে আন এজনক হাতত হাত ধৰি আগবঢ়াই লৈ যাব পাৰিম আৰু আমাৰ আৰোহণৰো উদ্দেশ্য হ'ল যে এজনে আনজনক হাতত হাত ধৰি আগবঢ়াই লৈ যোৱা ঠিক সেইদৰে 2008 চনৰ পৰা আমি কোভিডকালীন পৰিস্থিতিতে হওক বা বানপানীৰ সময়তে হওক আমি চেষ্টা কৰি আহিছোঁ আৰ্তজনৰ ওচৰত থিয় হ'বলৈ লগতে আমাৰ আৰোহণ সংগীত কানন আপোনালোকক জনাইছিলোঁ যে সংগীত কাননৰ গুৰু আমাৰ ওচৰত বহি আছে সংগীত কাননতো আমি আমাৰ প্ৰত্যেকজন বৰেণ্য ব্যক্তিৰ গীতসমূহ আমাৰ বিদ্যালয়ত প্ৰশিক্ষণ দিয়া হয় আৰু আমি তাতেও 50% বিনামূলীয়াকৈ প্ৰশিক্ষণ দিওঁ আৰোহণ পাব্লিকেশ্যন আমাৰ পাব্লিকেশ্যনৰ জৰিয়তে আমি আপোনালোকক এইভাবে জনাইছোঁ কোনোবাই যদি আগ্ৰহী হয় আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব সেইভাবে কথাখিনি আপোনালোকক জ্ঞাত কৰিছোঁ আৰোহণ পাব্লিকেশ্যনৰ জৰিয়তে আমি বিগত বৰ্ষসমূহত প্ৰায় 1500 গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ বিশেষকৈ যিসকল উঠি অহা প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী হ'বৰ বাবে তেওঁলোকক আমি বিনামূলীয়াকৈও বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ ঠিক সেইদৰে আমি যিদৰে কাম কৰি আহিছোঁ আগলৈ কৰি যাম কেৱল তাৰ বাবে লাগিব আপোনালোকৰ সহায় আৰু মৰমৰ মাত আশীৰ্বাদ অকণমান দিব্যাংগসকলৰ কথালৈ আহোঁ যিসকল দিব্যাংগ আমাৰ মাজত আজি উপস্থিত আছে তেওঁলোক প্ৰত্যেকজনে একোগৰাকী দিব্য অংগৰ অধিকাৰী অৰ্থাৎ আমি সকলোৱে মানো কিন্তু আমাৰ আত্মবল মনোবল আত্মবিশ্বাস কিমান দৃঢ় প্ৰত্যেক দিনাই মই বহু কলেজত মটিভেশ্যন স্পীচ দিবলৈ যাওঁ
আমাৰ ষ্টুডেণ্টছখিনিৰ মাজত তেওঁলোকৰ সেলফ কনফিডেন্স নাই কিন্তু ইয়াতে বহি থকা অনুৰাগৰ সেলফ কনফিডেন্স আপোনালোকে দেখিছেনে কিবা এটা সুধিলে লগালগ কয় ইয়াতে গীত পৰিবেশন কৰা আমাৰ ব্ৰহ্মপুৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কনফিডেন্স দেখিছেনে আমি যিখিনি কৰিব নোৱাৰো তেওঁলোকে সেইখিনি কৰিব পাৰে কাৰণ তেওঁলোকৰ আত্মমনোবল দৃঢ় আৰু মই তোমালোকক এটা কথাই কম তোমালোকে যি কৰি ভাল পোৱা কোনবাই গীত গাই ভাল পোৱা কোনবাই নৃত্য কৰি ভাল পোৱা তোমালোকে নিজৰ কৰ্মৰে নিজক জীয়াই ৰাখিবা প্ৰথমতে নিজক ভাল পাব শিকিবা যেতিয়া তুমি নিজক ভাল পাব শিকিবা তেতিয়াহে তুমি আনক ভাল পাব পাৰিবা গতিকে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে আৰু এই অকমান মই অভিভাৱকসকলৰ বাবেও কম কেতিয়াবা এনেকুৱা দেখিছো বা অশোকা মেমেও গম পাব শিক্ষাৰ্থীসকলক হেণ্ডেল কৰাতকৈ মানে অভিভাৱকসকলক বুজোৱাটো বৰ বেছি কঠিন হৈ পৰে এতিয়া বাৰু আমাৰ সমাজখন বহু উন্নত হৈছে কিন্তু সেই তাহানিতে কাৰোবাৰ ঘৰত যদি কোনোবা দিব্য অংগৰ অধিকাৰী এজন জন্ম হৈছিলে কেৱল মাকগৰাকীয়ে অভিশাপিত হৈছিলে আৰু তেওঁ তাৰমানে সমাজৰ পৰা বঞ্চিত কৰি দিব লাগে উলিয়াই দিব লাগে তেনেকুৱা ধৰণৰ কথা গতিকে আমাৰ দিনে দিনে সমাজখন বহুত উন্নতিৰ দিশে আগবাঢ়িছে আৰু মই অভিভাৱকসকলক কম আপোনালোক তেওঁলোকৰ প্ৰেৰণা আৰু তেওঁলোক আপোনালোকৰ প্ৰেৰণা আৰু আপোনালোক আমাৰ প্ৰেৰণা আপোনালোকে আমাক প্ৰেৰণা দিব পাৰিলেহে আমি আপোনালোকক আগবঢ়াই লৈ যাব পাৰিম গতিকে সকলোকে আগবঢ়াই লৈ যোৱাৰ যে চেষ্টা সেই অব্যাহত থাকিলে আমাৰ সমাজখন বহু দূৰলৈকে আগবাঢ়ি যাব আমি এই বছৰত আপোনালোকৰ বাবে ভাল খবৰ বুলিয়ে কওঁ 2025 বৰ্ষত আমি এটা সিদ্ধান্ত লৈছো বিগত বৰ্ষসমূহত আমি 10 গৰাকী শিক্ষাৰ্থীক পঢ়াই আছিলো এই বছৰৰ পৰা আমি আৰু 5 গৰাকী শিক্ষাৰ্থী যিসকলৰ বিপিএল কাৰ্ড আছে শিশু শ্ৰেণীৰ পৰা হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰলৈকে গোটেই খৰচ বহন কৰিব আৰোহণ ফাউণ্ডেশ্যনে আৰু এই সেগতে মই আমাৰ অনুষ্ঠানত আজি উপস্থিত নাই মোৰ দাদা সদৃশ পংকজ আগৰৱালা ডাঙৰীয়া লগতে বৌ ৰেণু আগৰৱাল ভতিজা বিশান্ত আগৰৱাল মোৰ ষ্ট্ৰীট স্মাৰ্টৰ যিটো টিম তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰোহণৰ টিমক মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে আসাম পোষ্টৰ টিমকো ধন্যবাদ কৰিছো আজি যে আৰোহণ বা মই গৰাকী হিমা গৰাকী আপোনালোকৰ আগত থিয় হৈ আছো টিমটোৰ কাৰণে সকলোৰে সাপোৰ্ট লাগে আগবাঢ়ি যাবৰ কাৰণে কেৱল এগৰাকীয়ে কেতিয়াও নোৱাৰে গতিকে সকলোৰে সাপোৰ্ট লাগে আৰু মোৰ ঘৰখন বা ইয়াতে বহি থকা প্ৰত্যেক গৰাকী জ্যেষ্ঠ আপোনালোক সকলো গতিকে সকলোৱে আমাক আশীৰ্বাদ কৰিব এইদৰে যাতে আমি আগবাঢ়ি যাওঁ আৰোহণ আগবাঢ়ি যাওক হাতত হাত ধৰি আৰু আমি আপোনালোকৰ বাবে কিবা কৰি যাব পাৰো শেষত সৰ্বে সুখীন ভৱন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিদ দুখ ভাগ ভৱেত এই কিতাপৰ কথা কৈছিলে আমাৰ দলিয়ে অলপ সময়ৰ পিছতে আমাৰ দুখন গ্ৰন্থ উন্মোচন হ'ব এখন আমাৰ ঈশ্বৰ পুত্ৰক লৈ লিখা হৈছে কবিতা সংকলন জুবিন গাৰ্গ এটি সত্তা আৰু এখন সফলতা তোমাৰ হাতৰ মুঠিত শিক্ষাৰ্থীসকলৰ বাবে প্ৰেৰণামূলক এখন গ্ৰন্থ গতিকে আপোনালোক বিগত বৰ্ষত আমাৰ 35খন গ্ৰন্থক যিদৰে আদৰি লৈছিলে আমাৰ এই দুখন গ্ৰন্থকো আদৰি ল'ব বুলি আমি আশা কৰিলো সেই গ্ৰন্থখনৰ এটি কবিতাৰে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আজি আমাৰ চমু ভাষণ সমাপ্ত কৰিম মই জুবিনে কৈছো মাতটো ধৰিব পাৰিছানে আজি সেই কণ্ঠ মোৰ নাই ৰুদ্ধ হল সময়ৰ আহ্বানত অনামিকা মায়াৰ সোৱাদ আজি নাপাবি কোনেও মই আজি নিথৰ স্তব্ধ তথাপিও বাজি থাকিব মোৰ গান প্ৰান্তে প্ৰান্তে জননীৰ ভূমিত
মোৰ বহুত কাম বাকী থাকিল কি কৰিবি গুচি আহিলোঁ জংকীও মাতি আছিল যে ভনীৰ মৰমক নেওচা দিব নোৱাৰিলোঁ অসমে আহিব নিদিয়াৰ বাবে ছিংগাপুৰকে বাছি ল'লোঁ তাতে আকৌ মোৰ প্ৰিয় সাগৰৰ বহল বুকুত গৰিমাক সকলোৱে চাবি মই নথকাৰ অনুভৱে তাইক দহিব নহ'লে মাথো মই মোক ভাল পোৱা জনতাই তাইক মৰম দি ৰাখিবি মনত পৰিলে ইয়ালৈকে আহিবি মই ইয়াতে থাকিম পাহাৰ ভৈয়াম মই ভাল পাওঁ সেয়েহে প্ৰকৃতিৰ কোলাত ইয়াতে ৰৈ আছোঁ মোক অকলে নেৰিবি তহঁতে মই ভাগৰুৱা আজি বিশ্ৰাম লৈছোঁ এতিয়াৰ পৰা মই শুনিম তহঁতে গাবি মায়াবিনীৰ গান এতিয়াৰ পৰা মই শুনিম তহঁতে গাবি মায়াবিনীৰ গান যিদৰে আমি গালোঁ মায়াবিনীৰ গান জুবিন দা আমাৰ বুকুত হিয়াৰ আমঠু হৈ সদায় থাকিব আজিৰ আমাৰ অনুষ্ঠানত সকলোৱে আমাক সহায় সহযোগিতা কৰাৰ বাবে প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ গ্ৰন্থ জুবিন গাৰ্গ এটি সত্তা উন্মোচন কৰা হৈছে আমি সকলোকে এটাৰে হাত চাপৰ দিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আনখন গ্ৰন্থ সফলতা তোমাৰ হাতৰ মুঠিত আমি গ্ৰন্থখন উন্মোচকৰ হাতত আনিবলৈ অনুৰোধ জনাইছোঁ একোখন কিতাপে গ্ৰন্থই আমাৰ সমাজ জীৱন গঢ়াত সহায় কৰে জীৱনৰ সৰ্বাংগীন বিকাশ ঘটোৱাত সহায় কৰে লগতে পথ হেৰুৱা বাটৰ পথিক হিচাপে আমাৰ লগত সদায় খোজে খোজ মিলাই আগবাঢ়ে গতিকে সফলতা তোমাৰ হাতৰ মুঠিত সেই গ্ৰন্থখনেও শিক্ষাৰ্থীসকলৰ উপযোগীকৈ লিখি উলিয়াইছে আশা কৰোঁ আপোনালোক আটাইয়ে পঢ়িব আৰু গ্ৰন্থখনৰ পৰা উপকৃত হ'ব এয়া আমাৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন হ'ল এটা খুব ভাল খবৰ আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ চৌধুৰী ছাৰৰ পত্নী গীতিমা চৌধুৰী বাইদেউ আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ডক্টৰ সীমা কাশ্যপ বাইদেউৰ ভাল পোৱা ৰূপকথা শীৰ্ষক গ্ৰন্থখনি তেখেতক আমি সম্ভাষণ হিচাপে আগবঢ়াইছোঁ এয়া আতিকুৰ ৰহমান দৰং জিলাৰ পৰা তেখেতক আমি লেপটপ প্ৰদান কৰিবলৈ লৈছোঁ এয়া হৈছে দৰঙৰ আতিকুৰ ৰহমান তেখেত বিশেষভাৱে সক্ষম যদিও সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতো জড়িত তেখেতে আমাৰ যিটো আৰোহণ ফাউণ্ডেশ্যনৰ অধীনস্থ যিটো সংবাদ প্ৰতিষ্ঠান আছে আৰোহণ 24/7 নিউজ আৰু দ্য আছাম পোষ্ট নিউজ দুয়োটাতে তেওঁ আমাৰ দৰঙৰ পৰা সাংবাদিকতা কৰি আহিছে গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি আৰোহণ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ এই উপহাৰ স্বৰূপে সামগ্ৰী আগবঢ়াবৰ পাই খুবেই ধন্য হৈছোঁ এয়া ডালিমী কুমাৰ বালিসত্ৰ কামৰূপৰ পৰা তেখেতক ব্লাইণ্ড ষ্টিক প্ৰদান কৰা হৈছে আমি ডালিমী কুমাৰক প্ৰদান কৰিলোঁ কামেশ্বৰ বৰা আছেনে বাৰু দিলোঁ ন বিমান পাটৰ ৰূপজ্যোতি শইকীয়া যিকেইজন নাই তেওঁলোকে খাই আছে হয়তো আহি পাব ৰিম্পী বৰদলৈ ৰিম্পীক আমি লাইটষ্টিক ল'বলৈ অনুৰোধ জনাইছোঁ ৰাজকুমাৰ কোঁৱৰ এনিশা বৰা কল্যাণ ভৰালী য়াসমিনা বেগম কুমুদ ৰেগং অৰূপ খোদাল যিকেইজন আছে আগবাঢ়ি আহক আৰু তেওঁলোকৰ অভিভাৱকে আগবঢ়াই লৈ আহিলে আমাৰ অলপ সুবিধা হ'ব তাৰপিছত হুইল চেয়াৰৰ কাৰণে আপোনালোক সাজু হৈ থাকিব মহম্মদ আজহাৰ উদ্দিন গৌতম ভাটৰ অনুপম ডেকা তিলক ডেকা অবিনাশ শৰ্মা সুলেমান খান নৰ্মদা নাথ মিতালী ডেকা প্ৰাঞ্জল তালুকদাৰ মিহিৰ তালুকদাৰ কৃষ্ণ মণ্ডল ধনজিৎ কলিতা শিৱা দেৱ লুকুমণি শইকীয়া
সালমা বেগম, ৰিম্পী বৰদলৈ, চিন্তামণি ভৌমিক, কৃষ্ণ মণ্ডল, তেখেতৰ আমি সুস্বাস্থ্য কামনা কৰিলোঁ। আজহাৰুদ্দিন, অৰুপ খোদাল, আমি তেখেতক ব্লাইণ্ড ষ্টিক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুপম ডেকা, এওঁ নেকি? অনুপম ডেকা, তুমি একদম ভয় খাব নালাগে, আমি এখন হুইল চেয়াৰ দিছোঁ, তুমি ইয়াতে বহিব পাৰিবা দেই। তিলক ডেকা, এখন কাৰ্বি পঢ় আৰু এটি এখন গ্ৰন্থৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। বিশিষ্ট লেখিকা গীতাঞ্জলি ডেকা বৰ্মন বাইদেউ এখনি কাৰ্বি পঢ় আৰু এখনি গ্ৰন্থৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিদ্যালয় বৰহমপুৰ নগৰৰ পৰা আহিছে। আমি তেখেতকো এখনি পঢ় কাৰ্বি পঢ় আৰু এখন গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় মুকুল শৰ্মা ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক। ইয়াৰ পিছত আমি মঞ্চলৈ স্বাগতম জনাব বিচাৰিছোঁ সেয়া সন্মানীয় গুণকান্ত বৰা ডাঙৰীয়া। ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ দীপিকা শইকীয়া বাইদেউ। আমাৰ মাজত উপস্থিত আছে তেখেতকো সম্বৰ্ধনা জনাইছোঁ। এয়া হৰিশ্বৰ শইকীয়া ডাঙৰীয়া, আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এয়া বিশিষ্ট সমাজ সেৱিকা সন্মানীয় অপৰ্ণা ভদ্ৰ ডাঙৰীয়ানী। মণ্ডল সন্মানীয় শ্ৰীযুত দিলীপ বৰদলৈ ডাঙৰীয়া। শেষত সকলোকে উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিক আমি আন্তৰিক ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি আয়োজন কৰাৰ ক্ষেত্ৰত অনিচ্ছাকৃতভাৱে আৰোহণ পৰিয়ালৰ হ'ব পৰাসমূহ বঢ়াই তোলাৰ বাবে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সন্মুখত কিছু আৱেগিক হোৱা যায়, কাৰণ বহু কষ্ট কৰি অনুষ্ঠানটি কৰা যায়। আৰু সীমা কাশ্যপ বাইদেউ এনেকুৱা এগৰাকী আমাৰ মাৰ দৰে আমাক লালন পালন কৰি ইমানখিনিলৈকে লৈ আহিছে। আমি বাইদেউৰ ওচৰত সদায় কৃতজ্ঞ।
প্ৰতিটো ক্ষেত্ৰতে আমাক ইমান সুন্দৰকৈ পৰামৰ্শ আগবঢ়াই লৈ যায়, ফুলবিলাক শুধৰাই লৈ যায়। তেখেতৰো দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ। আকৌ অহা বছৰ যাতে আমি পুনৰ আৰোহণ ফাউণ্ডেশ্যনে ন উদ্যমেৰে এই ধৰণৰ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰোহণ ফাউণ্ডেশ্যনৰ যিহেতু আমাৰ গ্ৰন্থমেলা আহি আছে, আমি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী আমি ৰাখিম। সকলোৰে সহযোগিতা কামনা কৰি আমি অসম সংগীতেৰে আজি অনুষ্ঠানটি আমি সামৰণি মাৰিম। আমি সকলোকে থিয় হৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পুনৰবাৰ সকলোৰে ওচৰত অনিচ্ছাকৃতভাৱে হ'ব পৰা বৰহাটৰ বাবে ক্ষমা মাৰ্জনা বিচাৰি আজিৰ এই অনুষ্ঠানটি ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ।